ভকতৰ জালা प्रथमे प्रणाम करी পাশে বড়
ভদ্রকন নীলা কৃষ্ণৰ ভকত জানি উদ্ধৱ কোন মিলন্ত অপুৰকু তিনি প্ৰণামিলা পৰম আনন্দ কৰি তিনি নীলা নিজ মন্দিৰৰ ভিতৰ বিচিত্ৰ আসন পাৰি পৃথক পৃথক কৰি তিনিকো বৈখাইলা অনন্ত সোণাৰ ডাৱৰ তুলি ধুৱাইলা আপুনি ভৰি কৃষ্ণ বল ভদ্ৰ উদ্ধৱৰ পাদুদক জল মানে সবন্ধু বান্ধৱ ধৰিলন্ত শিৰৰ পাদ্য অৰ্ঘ আচমনি মধুপৰ্ক দিনান মহাদিব্য বস্ত্ৰ অলংকাৰ গন্ধ পুষ্প ধূপ দি নানা দ্ৰব্য নিবেদিয়া কৰিলা অনেক ধৰিলন্ত শিৰৰ পাদ্য অৰ্ঘ আচমনি মধুপৰ্ক দিনান মহাদিব্য বস্ত্ৰ অলংকাৰ গন্ধ পুষ্প ধূপ দি নানা দ্ৰব্য নিবেদিয়া কৰিলা অনেক নমস্কাৰ কৃষ্ণ প্ৰভুসকল যিদিনাখন গোকুলৰ পৰা কৃষ্ণ বলৰামক নিবৰ অক্ৰূৰ আহিছে অক্ৰূৰে লৈ গৈ সেই মথুৰাৰ ৰাজ্য পাইছেগৈ আৰু অকণমান দূৰ গ'লেই অক্ৰূৰৰ গৃহ পাব সেইটো যেন এটা চাৰিআলিৰ দৰে তাতে ধুনীয়া গছ গছনি আছে দুপৰীয়া ৰ'দ কৃষ্ণ লাহেকৈ অক্ৰূৰক মাত লগাইছে খুৰা আপুনি ৰথ ৰখোৱা অক্ৰূৰে লগে লগে কৃষ্ণৰ পৰা উভতি চাইছে কিয় আপুনি ৰখোৱা ৰখা নাই কৈছে আমি ইয়াত নামিম আমি অকণমান ৰাজ্যখন চাই চাই গৈ থাকিম আৰু আজি ইয়াতেই যদি দেৰি হয় আজি ইয়াতে আমি ইয়াতে কথা তুমি গৈ ৰজাক খবৰ দিয়া আমি আহিম অক্ৰূৰে কৈছে নহয় তোমালোকক এৰি থৈ মই যাব নোৱাৰোঁ কাৰণ মোৰ এটা দায়িত্ব আছে কংস ৰজাই কাক ক'ত কেনেকৈ গুপ্তঘাতক পঠাইছে গুপ্তচৰ পঠাইছে তাৰ ঠিকনা নাই তোমালোকে আজি দেখাটো মোৰ ঘৰত থাকিব লাগিব তেতিয়া কৃষ্ণ কৈছে নহয় আপোনাৰ
মই যিটো উদ্দেশ্য লৈ আহিছোঁ, প্ৰথম সেই উদ্দেশ্য মই পূৰণ কৰিব লাগিব। গতিকে মই কংসক বধিবলৈ আহিছোঁ। আগতে কংসক বধো। কংসক বধ কৰাৰ পিছত মই তোমাৰ ঘৰলৈ আহিমেই। মোৰ কাম আছে, মই আহিম, তুমি চিন্তা কৰিব নালাগে। কংসক বধিলে গৈ সেয়া ৰাজ্যৰ ঘূৰি পকি চাই ধনুজাক যজ্ঞত সেয়া ধনু দুটুকুৰা কৰিলে, প্ৰবল হস্তি বধিলে, চানুৰ মুষ্টিকক বধিলে, বধি সেয়া কংসক বধিলে, বধি উঠি উগ্ৰসেনাক ৰজা পাতিলে। তাৰপিছত তেওঁ কুজিক কথা দিছিল, মই আহি আছোঁ, তুমি চিন্তা কৰিব নালাগে। মই আগতে কংসক বধিলোঁ। কংসক বধি উঠি প্ৰথমতে কুজিৰ গৃহলৈ গৈছে, কুজিৰ বাঞ্ছা পূৰণ কৰিছে। তাৰপিছত আহিছে অক্ৰূৰৰ ঘৰলৈ। তিনিওজন শ্ৰীমন্ত পুৰুষ, আগত কৃষ্ণ, মাজত বলৰাম, পিছত উদ্ধৱ, তিনিওজন আহি আছে। দূৰতে দেখিলে অক্ৰূৰে তিনিজন মহামূৰ্তিমন্ত পুৰুষ আহি আছে। অক্ৰূৰ দৌৰি গৈছে, গৈ কৃষ্ণক সেৱা কৰিছে, বলভদ্ৰক সেৱা কৰিছে। উদ্ধৱো কৃষ্ণৰ ভকত বুলি জানি নমস্কাৰ কৰিছে। আৰু কৃষ্ণ বলভদ্ৰক খাবতি ধৰি তেওঁৰ এনেকুৱা লাগিছে তেওঁ প্ৰকাশ কৰিব পৰা নাই। তেওঁৰ ঘৰলৈ লৈ গৈছে, ধুনীয়াকৈ আসন দিছে, আসনত বহাইছে, বহাই ধুনীয়াকৈ ডাবৰ আনি ভৰি ধুৱাইছে। কৃষ্ণ আৰু বলৰামক ভৰি ধুৱাই সেয়া পাদুদক শিৰত লৈছে, যিমান পৰিয়াল আছে সকলোকে দিছে, আৰু সেয়া পানী ঘৰৰ সকলোকে ছটিয়াইছে পবিত্ৰ হওক বুলি। তাৰপিছত বাৰীৰ পকা পকা ফল ধুনীয়াকৈ আনি ধুই পখালি কাটি কুটি তেওঁলোকক নিবেদন কৰিছে। ধুনীয়া বস্ত্ৰ, ভাল ভাল, কৃষ্ণ যাব, কৃষ্ণ আহিব, বলভদ্ৰ আহিব, তেওঁলোকৰ কাৰণে ভালৰ ভাল কাপোৰ সাজু কৰি থৈছে। তেওঁলোক তিনিওজনক সেইমতে বস্ত্ৰ আগবঢ়াইছে। আগবঢ়াই উঠি এতিয়া লাহেকৈ অক্ৰূৰে কৃষ্ণৰ ওচৰত বহি লৈছে। বহিলে কি কৰিছে, আমাৰ ঘৰলৈ ভকত গ'লে আমি কি কৰিব লাগে, তাৰে এয়া এটা উদাহৰণ, এটা আদৰ্শ বা ঈশ্বৰে কৈছে বোলে এয়া চাওঁ।